নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে যদিহে ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হয় কিয়নো এই ভিডিঅ'টোত মই 50টাতকৈ অধিক প্ৰশ্ন আলোচনা কৰিম আৰু এই প্ৰশ্নকেইটা সাধাৰণ জ্ঞানৰ প্ৰশ্ন হয় অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আপোনালোকে ভিডিঅ'টো শেষলৈ চাব ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ বাবে যদিহে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ নহয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নো বুলি আৰু যদিহে গুৰুত্বপূৰ্ণ হয় তেতিয়াহ'লে কমেণ্ট বক্সত ইয়েছ বুলি কমেণ্ট কৰিব গতিকে পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি আপোনালোকে জানে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম ডক্টৰ ফখৰুদ্দিন আলী আহমেদ কুৱেশ্যন নম্বৰ 2 উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম কি উত্তৰ ৰঞ্জন গগৈ কুৱেশ্যন নম্বৰ 3 প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কৰতা প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কৰতা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা কুৱেশ্যন নম্বৰ 4 ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি উত্তৰ সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই কুৱেশ্যন নম্বৰ 5 প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়া প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়া হ'ল আনন্দৰাম বৰুৱা কুৱেশ্যন নম্বৰ 6 অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া উত্তৰ ডক্টৰ তালিমেৰেন আও কুৱেশ্যন নম্বৰ 7 এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া হৈছে উত্তৰ ভোগেশ্বৰ বৰুৱা কুৱেশ্যন নম্বৰ 8 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কুৱেশ্যন নম্বৰ 9 সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি উত্তৰ যতীন্দ্ৰনাথ দুৱৰা আৰু বনফুলৰ বাবে পাইছিল 1952 চনত মনত ৰাখিব কুৱেশ্যন নম্বৰ 10 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল উত্তৰ হলিৰাম ডেকা কুৱেশ্যন নম্বৰ 11 প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি আৰু কোন আছিল তামিলনাডু 8 জানুৱাৰী 1957 চনৰ 4 এপ্ৰিলৰ পৰা 1964 চন পৰ্যন্ত মনত ৰাখিব কুৱেশ্যন নম্বৰ 12 PhD লাভ কৰা প্ৰথমজন অসমীয়া নাম কি PhD লাভ কৰা প্ৰথমজন অসমীয়া হৈছে মহম্মদ মহিদুল ইছলাম বৰা কুৱেশ্যন নম্বৰ 13 স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল উত্তৰ গোপীনাথ বৰদলৈ কুৱেশ্যন নম্বৰ 14 ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম হৈছে গোপীনাথ বৰদলৈ কুৱেশ্যন নম্বৰ 15 অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল দৌৰিছিল ভোগেশ্বৰ বৰুৱা 1966 চনত মনত ৰাখিব কুৱেশ্যন নম্বৰ 16 দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ ডক্টৰ ভূপেন হাজৰিকা কুৱেশ্যন নম্বৰ 17 পদ্মভূষণ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা কুৱেশ্যন নম্বৰ 18 অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল আইদেউ সন্দিকৈ কুৱেশ্যন নম্বৰ 19 কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন উত্তৰ ৰেণুকা দেৱী বৰকটকী কুৱেশ্যন নম্বৰ 20 প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি প্ৰথম অসমীয়া পুৰুষ আছিল আৰু তেখেত আছিল IAS বিষয়া সেই বিষয়াজনৰ নাম কি উত্তৰ অচ্যুত শইকীয়া কুৱেশ্যন নম্বৰ 21
21 প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল প্ৰথম অসমীয়া মহিলা স্নাতক দুইগৰাকী আছিল শুক্লতা দুৱাৰা আৰু সুদালতা দুৱাৰা মনত ৰাখিব কোৱেশ্চন নম্বৰ 22 সংগীত নাটক অকাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ মিত্ৰদেৱ মহন্ত 1961 চন মনত ৰাখিব কোৱেশ্চন নম্বৰ 23 ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ লক্ষ্মীনাথ বেজবৰা 5 অক্টোবৰ 1968 চন মনত ৰাখিব কোৱেশ্চন নম্বৰ 24 বিলাতত শিক্ষা লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন কোৱেশ্চন নম্বৰ 25 স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি উত্তৰ ৰাধানাথ ফুকন কোৱেশ্চন নম্বৰ 26 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি উত্তৰ সৈয়দা আনোৱাৰ তাইমুৰ কোৱেশ্চন নম্বৰ 27 অসমৰ প্ৰথম গৰাকী মহিলা বিমান পাইলট কোন আছিল উত্তৰ ধীৰা চলিহা 1961 চনত 21 তাৰিখে বিমান চলাইছিল কোৱেশ্চন নম্বৰ 28 অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ নুৰুল আমিন কোৱেশ্চন নম্বৰ 29 প্ৰথম অসমীয়া কথা ছবিৰ পৰিচালক কোন আছিল উত্তৰ প্ৰমথেশ বৰুৱা কোৱেশ্চন নম্বৰ 30 চৰকাৰী হাইস্কুলৰ প্ৰথম হেডমাষ্টাৰ কোন আছিল উত্তৰ কেশৱ নাথ ফুকন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল উত্তৰ কৃষ্ণকান্ত সন্দিকৈ 1948 চনত কোৱেশ্চন নম্বৰ 32 জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ দেৱকান্ত বৰুৱা 1975 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 33 অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি উত্তৰ লাভলীনা বৰগোহাঁই মনত ৰাখিব অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম হৈছে লাভলীনা বৰগোহাঁই কোৱেশ্চন নম্বৰ 34 মিষ্টাৰ অল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া বডি ফিল্ডাৰৰ নাম কি উত্তৰ হৰকান্ত বৰগোহাঁই কোৱেশ্চন নম্বৰ 35 ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ হোৱা প্ৰথমজন অসমীয়া কোন উত্তৰ পিয়লি ফুকন কোৱেশ্চন নম্বৰ 36 ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন আছিল উত্তৰ জাভেদ জামান কোৱেশ্চন নম্বৰ 37 অসমৰ প্ৰথমগৰাকী মহিলা IAS কোন আছিল উত্তৰ পাৰুল দাস 1974 মনত ৰাখিব কোৱেশ্চন নম্বৰ 38 সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি উত্তৰ নলিনীবালা দেৱী অলকানন্দৰ কিহৰ বাবে পাইছিল নলিনীবালা দেৱীয়ে পাইছিল আৰু 1968 চনত পাইছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 39 অসমৰ প্ৰথমগৰাকী মহিলা IPS কোন আছিল উত্তৰ ইয়ামিন হাজৰিকা কোৱেশ্চন নম্বৰ 40 অসমৰ প্ৰথমজন প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল উত্তৰ মহানন্দ দাস কোৱেশ্চন নম্বৰ 41 প্ৰথমজন অসমীয়া ফিফা ৰেফাৰী কোন আছিল উত্তৰ বাবুল বাৰ্মিজ কোৱেশ্চন নম্বৰ 42 প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল উত্তৰ জগন্নাথ বৰুৱা কোৱেশ্চন নম্বৰ 43 ব্যৱসায়িকভাৱে চাহ খেতি কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল উত্তৰ মণিৰাম দেৱান কোৱেশ্চন নম্বৰ 44 প্ৰথম অসমীয়া গ্ৰাম্যফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি আছিল উত্তৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱা কোৱেশ্চন নম্বৰ 45 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল উত্তৰ বসন্ত দাস কোৱেশ্চন নম্বৰ 46
ৰাষ্ট্ৰপতি পদক লাভ কৰা প্ৰথমজন অসমীয়া বোলছবি পৰিচালক কোন আছিল উত্তৰ নিপ বৰুৱা কুৱেশ্যন নম্বৰ 47 প্ৰথম অসমীয়া গদ্য লেখক কোন আছিল উত্তৰ ভট্টদেৱ কুৱেশ্যন নম্বৰ 48 প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন আছিল উত্তৰ টেঙাই মোহন পণ্ডিত প্ৰিয় বন্ধু বান্ধৱীসকল ইয়াতে এটা কথা মই কৈ লওঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব লগতে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব আৰু ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব কুৱেশ্যন নম্বৰ 48 দুবাৰ লিখা পৰিছে 48 অসমৰ সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল উত্তৰ পদ্মনাথ গোহাঁইজী বৰুৱা কুৱেশ্যন নম্বৰ 49 অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল উত্তৰ শৰৎচন্দ্ৰ গোস্বামী কুৱেশ্যন নম্বৰ 50 পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি আছিল উত্তৰ ডাক্তৰ মথুৰা দাস আৰু অমল প্ৰভা দাস 1954 চন কুৱেশ্যন নম্বৰ 51 কুৱেশ্যন নম্বৰ 51 ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি আছিল উত্তৰ ছাৰ সৈয়দ ছাদুল্লাহ কুৱেশ্যন নম্বৰ 52 প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি আছিল উত্তৰ পদ্মাৱতী দেৱ ফুকননী কুৱেশ্যন নম্বৰ 53 ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তিজন কোন আছিল উত্তৰ বিজয় চৌধুৰী কুৱেশ্যন নম্বৰ 54 অসমীয়া চলচ্চিত্ৰৰ প্ৰথমজন কেমেৰামেন গৰাকী কোন আছিল উত্তৰ প্ৰতাপ বৰুৱা কুৱেশ্যন নম্বৰ 55 বিদেশত স্বাধীন ব্যৱসায় কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল উত্তৰ চাউথ ভোলানাথ বৰুৱা কুৱেশ্যন নম্বৰ 56 অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া কোন আছিল উত্তৰ ৰেণু দত্ত বৰফুকন কুৱেশ্যন নম্বৰ 57 অসমৰ প্ৰথম মহিলা উপ আৰক্ষী মহাপৰিদৰ্শক বিশেষ শাখা তথা DIG কোন আছিল উত্তৰ ভাইলেট বৰুৱা কুৱেশ্যন নম্বৰ 58 এভাৰেষ্ট সিংহত আহৰণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া কোন উত্তৰ তৰুণ শইকীয়া 2013 চনৰ 18 মে'ত ধন্যবাদ।